তোমালোকে এটা বস্তু জানানে এই ক্লাছ 10 গোটেই সাবজেক্ট বিলাকৰ ভিতৰত কম্পিউটাৰ সায়েন্স সাবজেক্টখন এখন এনেকুৱা সাবজেক্ট যিখন কমপ্লিটলি প্ৰেক্টিকেল এণ্ড you know what, this is one of the most interesting and demanding subject in this today's world. এই বৰ্তমান পৃথিৱীখনৰ সকলোতকৈ ইম্পৰ্টেন্ট সাবজেক্ট হৈছে কম্পিউটাৰ সায়েন্স। এই সাবজেক্টখন যদি তুমি ভালদৰে পঢ়া ন তোমালোকৰ ফিউচাৰত বিভিন্ন ধৰণৰ কাম কৰিব পাৰিবা আৰু সাবজেক্টখন তোমালোকে কেৱল এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা পঢ়ি নাথাকিবা, তোমালোকে এইখন কমপ্লিটলি প্ৰেক্টিকেলি পঢ়িবলৈ চেষ্টা কৰা। তোমালোকে ভাবা যে মই মাৰ্কৰ কাৰণে নপঢ়ো, মই ফিউচাৰত কিবা এটা কৰিব যাতে পাৰো, মোৰ নিজৰ এটা কেৰিয়াৰ ক্ৰিয়েট কৰিব পাৰো, সেইটো উদ্দেশ্যতে এই সাবজেক্টখন পঢ়িবা। আৰু এই সাবজেক্টখন কমপ্লিটলি প্ৰেক্টিকেল কৰিলে গোটেইবিলাক বস্তু বহুত বেছি ভালদৰে বুজি পায়। কিন্তু ইয়াতে এটা কুৱেশ্যন আহিব পাৰে, ছাৰ মই ফাইনেন্সিয়েলি ইমান বেছি ষ্ট্ৰং নহয়, মই কম্পিউটাৰ সায়েন্স সাবজেক্ট লৈছো কিন্তু মই নিজাকৈ প্ৰেক্টিকেল কৰিবৰ কাৰণে মোৰ হাতত এনাফ ৰিসোৰ্স নাই, মোৰ নিজৰ কম্পিউটাৰ সিস্টেম নাই, মোৰ ল্যাপটপ নাই, তো স্যাৰ মই এইবিলাক কৰিম কেনেকৈ, পঢ়িম কেনেকৈ? স্যাৰ বহুত প্ৰবলেম পাইছো এখন সাবজেক্ট পঢ়তে। ইফ আই হেভ টু টেল ইউ অনেষ্টলি, যেতিয়া মই ক্লাছ 9-10ত পঢ়ি আছিলো ন তেতিয়া মোৰ হাততো কম্পিউটাৰ নাছিলে। মই কি কৰিছিলো, মই গোটেইবিলাক বস্তু থিওৰিটিক্যালি এনেকৈ আলোচনা কৰি লৈছিলো আৰু বুজি লৈছিলো, আৰু যেতিয়া মোৰ হাতত কম্পিউটাৰ আহিল তেতিয়া মই গোটেইবিলাক বস্তু প্ৰেক্টিকেল কৰিবলৈ চেষ্টা কৰিলো। কিন্তু এটা প্লাস পইণ্ট মোৰ কি আছিল যে এই টপিকবিলাক মোৰ আগৰ পৰা থিওৰি কনসেপ্টটো আছিলে, যাৰ ফলত মই প্ৰেক্টিকেলখিনি কৰোঁতে বহু বেছি সময় নগল আৰু গোটেইখিনি বস্তু বহুত ইজিভাৱে বুজি পালো। ওকে, সো তোমালোকে কেতিয়া ডিসএপয়েন্টেড হ'ব নালাগে। যদি তোমালোকৰ ফাইনান্সিয়েল প্ৰবলেম আছে বা কিবা আছে তোমালোকে চিন্তা কৰিব নালাগে, থিওৰিখিনি হয়তো তোমালোকে ভালদৰে পঢ়ি লোৱা আৰু ভিডিওটো চাই পেলাই বুজি লোৱা একচুয়ালি কাম হয় কেনেকৈ ইয়াতে। ঠিক আছে, নাও ওকে, হেল্ল' এভৰিৱান, মাইসেল্ফ দীপাংকৰ ডেকা এণ্ড ওয়েলকাম টু আৱাৰ চেনেল 10 পটেক। তো আমি আলোচনা কৰি আছো ক্লাছ 10 কম্পিউটাৰ সায়েন্সৰ প্লেলিষ্টৰ বিভিন্ন ধৰণৰ টপিকবিলাক। এতিয়ালৈকে আমি বিভিন্ন ধৰণৰ টপিক আলোচনা কৰিলো। যদি তোমালোকে মোৰ সিৰিয়ালি ভিডিওবিলাক চাই অহা নাই তোমালোকে ভিডিওবিলাক চাবা, তেতিয়াই টপিকবিলাক বুজি পাবা। আৰু যদি তোমালোকে খপককৈ এটা ভিডিও মাজতে চাই দিয়া, দিস ইজ মাই এচিউৰিটি ইউ আৰ নট গোইং টু আন্ডাৰষ্টেণ্ড এনি টপিক। সো দিস ইজ মাই হাম্বল ৰিকুৱেষ্ট, তোমালোকে ভিডিওবিলাক এটা সিৰিয়াল ৱাইজ চোৱা। আজিৰ ভিডিওটোত মই আলোচনা কৰিম ইমেজ টেগৰ বিষয়ে। প্ৰেক্টিকেলি গোটেইখিনি দেখুৱাইছো। ওকে, মই ইয়াতে থিওৰিটিক্যালি আলোচনা কৰাৰ লগতে প্ৰেক্টিকেলিও আলোচনা কৰোঁ। ওকে, তো এটা আমি আৰু বহু বেছি সময় নষ্ট নকৰি আলোচনা কৰিছো ইমেজ টেগৰ ওপৰত। প্ৰথমতে আমি চাই লওঁ যে হোৱাট ইজ ইমেজ টেগ। কি লিখা আছে, ইউজ টু ডিসপ্লে ইমেজেস ইন এ ওয়েব পেজ। অৰ্থাৎ এটা ওয়েব পেজত ইমেজবিলাক শ্ব' কৰাৰ কাৰণে আমি ইমেজ টেগটো ব্যৱহাৰ কৰোঁ। এটা ওয়েব পেজ যেতিয়া আমি ডেভেলপ কৰিম, যেতিয়া আমি ওয়েব ডেভেলপাৰ হ'ম, তেতিয়া বিভিন্ন ধৰণৰ আমি কাম কৰিব লগা হ'ব। আমি টেবল ক্ৰিয়েট কৰিব লগা হ'ব, লিষ্ট ক্ৰিয়েট কৰিব লগা হ'ব, ইমেজেস ইনসাৰ্ট কৰিব লগা হ'ব, ভিডিওজ ইনসাৰ্ট কৰিব লগা হ'ব, বিভিন্ন ধৰণৰ কাম কৰিব লগা হয়। তো ইয়াৰ এটা টপিক হৈছে এইটো যে ইমেজ টেগ। তো ইমেজ টেগৰ দ্বাৰা আমি ইমেজ এটা ওয়েব পেজত ডিসপ্লে কৰিব পাৰোঁ। ইমপ্ৰুভস ভিজুৱেল এপিয়াৰেন্স, অৰ্থাৎ ওয়েব পেজটো আমি বহুত বেছি ভিজুৱেল এপিয়াৰেন্স অৰ্থাৎ আমি দেখাত ধুনীয়াকৈ আমি ওয়েব পেজ এটা ক্ৰিয়েট কৰিব পাৰোঁ। ইমেজবিলাক দি পেলাই যদি ৱেবছাইট এটা ক্ৰিয়েট কৰোঁ, সেই ৱেবছাইটটো বহুত বেছি বেটাৰ হয় আৰু যেতিয়া ইউজাৰ থাকে ইউজাৰে সেইবিলাক ইউজ কৰি পেলাই বহুত বেছি বেটাৰ পায়। তো ইমেজ টেগ ব্যৱহাৰ কৰি যদি আমি ইমেজ ইনসাৰ্ট কৰিব লাগে, তাৰ কাৰণে আমি টেগটো ইউজ কৰিব লাগে ইমেজ অৰ্থাৎ IMG। আৰু তাৰ ভিতৰত আমি এটা এট্ৰিবিউট ব্যৱহাৰ কৰিব লাগে, সেইটো হৈছে SRC। SRC নামৰ এট্ৰিবিউটটো যদি মই অসমীয়া ফুল ফৰ্মটো কওঁ, সেইটো হৈছে সোর্স অৰ্থাৎ সোর্স পাথ। এই ইমেজ টেগৰ ভিতৰত SRCৰ দ্বাৰা আমি ইমেজটো যিটো ফল্ডাৰত আছে বা যিটো নামেৰে আছে সেই নেমটো আমি ইয়াতে সোর্স ফাইলটো ডাবল কমাৰ ভিতৰত দিব লাগে। আৰু ইয়াতে এটা এট্ৰিবিউট ব্যৱহাৰ কৰোঁ, সেইটো হৈছে অল্ট অৰ্থাৎ অল্টাৰ। আৰু অল্টাৰ টেগৰ ভিতৰত আমি এটা টেক্সট লিখি দিওঁ, আৰু এই টেগটোৰ কাম কি হয় সেইটো মই আৰু অকণমান পিছত কৈ আছো, এতিয়া তোমালোকে বুজি পাবা। তো ইমেজ টেগৰ ভিতৰত আমি SRC নামৰ এট্ৰিবিউটৰ দ্বাৰা আমি ইমেজৰ ফাইল লোকেশনটো দি পেলাই আমি ওয়েব পেজ এটাত ইমেজ এটা শ্ব' কৰিব পাৰোঁ। So this is very theory. I will show you practically. You no need to worry. I will show you everything practically. তো তাৰ আগত এই ইমেজ টেগৰ লগত ৰিলেটেড কিছুমান ইম্পৰ্টেন্ট এট্ৰিবিউট আমি বুজি লোৱাটো বহুত বেছি ইম্পৰ্টেন্ট। প্ৰথম যিটো ইমেজ এট্ৰিবিউট আছিলে তাৰ ভিতৰত আমি এইটো বুজি পালো যে সোর্স এট্ৰিবিউটটো, যে ইমেজ পাথ, যিটো পাথত অৰ্থাৎ য'ত আমাৰ ইমেজটো থাকিব সেই যিটো পাথ অৰ্থাৎ যিটো ৰাস্তা, সেই ৰাস্তা অৰ্থাৎ লোকেশনটো আমি ইয়াতে এটাচ কৰিব লাগিব, তেতিয়াহে ইমেজটো আমাৰ ওয়েব পেজত শ্ব' হ'ব। আৰু যদি আমি এই পাথটো দিওঁতে যদি কিবা ভুল কৰোঁ তেতিয়া আমাৰ ইমেজটো শ্ব' নহ'ব। তো তেনেকুৱা সিচুৱেশ্যনত যদি কিবা কাৰণত আমাৰ ইমেজটো লোড নহয়, তো লোড নোহোৱাৰ কাৰণে সেই ইমেজটোৰ ঠাইত এটা অল্টাৰ টেক্সট এটা দিয়াৰ কাৰণে আমি অল্ট নামৰ এট্ৰিবিউটটো ব্যৱহাৰ কৰোঁ। আৰু ই কি কৰে, এটা অল্টাৰনেটিভ টেক্সট দিয়ে। যদি আমাৰ ইন্টাৰনেট প্ৰব্লেমৰ ফলত বা কিবা টেকনিক্যাল প্ৰব্লেমৰ ফলত যদি আমাৰ ইমেজ এটা লোড নহয় আমাৰ ওয়েব পেজ এটাত, তো তাৰ ফলত এই ইমেজটোৰ আমি হিচাপত আমি এটা টেক্সট এটা শ্ব' কৰিব পাৰোঁ, আৰু সেইটো আমি অল্টাৰনেটিভ টেক্সট বুলি ক'ব পাৰোঁ। আৰু এই এট্ৰিবিউটৰ ভিতৰত দুটা ইম্পৰ্টেন্ট আমাৰ এট্ৰিবিউট থাকে, এইটো হৈছে হোৱাইট আৰু এটা হৈছে হাইট। এই হোৱাইট নম্বৰ এট্ৰিবিউট আৰু হাইট নম্বৰ এট্ৰিবিউটৰ দ্বাৰা ইমেজটোৰ আমি হোৱাইট অৰ্থাৎ বহল
আৰু যেটো দীঘল যেটো বুলি কওঁ অসমীয়াত এই আমি দিকটো আমি ইয়াৰ পৰা আমি এডজাস্ট কৰিব পাৰো সো দিস টাইপ অফ এট্ৰিবিউটস are very very important when we will insert any images in a web page. Okay, you don't need to worry. Now I am going to show you this practically. Okay, so here for showing these things I will open this coding editor. My visual coding editor to open কৰি লৈছো আৰু ইয়াতে তোমালোকক এখিনি শো কৰিব বিচাৰিছো তো ইয়াৰ আগৰ ক্লাছত মই টেবল টেগ খিনি ইয়াতে ধুনিয়াকৈ শো কৰি থৈ দিছিলো তোমালোকে দেখা পাইছা তোমালোকক দেখুৱাইছিলো তো এতিয়া ইয়াতে মই এটা ফাইল ক্ৰিয়েট কৰি লৈছো তো ফাইল নেমটো ইয়াতে মই দি লৈছো ইমেজ শো কৰিব বিচাৰিছো ন তো ৰিলেটেড কৈ ফাইল নেমটো দিছো যে images.html এটা ফাইল লৈ লৈছো এতিয়া মই ইয়াতে বেসিক স্ট্ৰাকচাৰটো ক্ৰিয়েট কৰি লৈছো তো এইখিনি হৈছে আমাৰ এটা বেসিক স্ট্ৰাকচাৰ তো এই বেসিক স্ট্ৰাকচাৰটোৰ ভিতৰত আমি এটা ইমেজ ইনচাৰ্টনৰ বিষয়ে শিকিম তো তাৰ আগত মই ইয়াতে এটা হেডিং দি লৈছো আমি প্ৰথমতে চেক কৰি লওঁ আমাৰ ডিসপ্লেত প্ৰপাৰলি আহি আছে নে নাই তো ইয়াতে দেখুৱাই লৈছো যে demonstrations of image tagৰ বিষয়ে মই তোমালোকক দেখাম না এটো যে শো কৰাৰ কাৰণে মই লিখি লৈছো এতিয়া এটা কাম কৰিছো ফাইলত আহিছো এটো আছিল ইমেজ এটো মই লোড কৰি লৈছো ফাইলটো এটো তো আমাৰ আউটপুটটো ঠিকই আছে ডেমনস্ট্ৰেচন অফ ইমেজ ট্যাগ আৰু যেটো টাইটেল সেকশন দিছিল এটো ইয়াতে আহি গৈছে যে প্ৰ্যাকটিক্যাল অফ ইমেজ ইনচাৰ্টন ওকে তো এতিয়া ইয়াতে আমি এটা ইমেজ ইনচাৰ্ট কৰিম মই তাৰ কাৰণে ইয়াতে এটা কি কৰিছো মই যেটো ফোল্ডাৰত মই ফাইল বিলাক ৰাখিছো সেম ফোল্ডাৰত এটা ইমেজও ৰাখি থৈ দিছো যে a boy তো এই ফাইল নেমটো কি আছে a boy তো এই যেটো ফাইল অৰ্থাৎ যেটো ইমেজ এই ইমেজটো মই এই ইমেজ যেটো ফাইল আছে html ইয়াৰ ভিতৰত ইনচাৰ্ট কৰিব বিচাৰিছো তো তাৰ কাৰণে মই কোডিং এডিটৰলৈকে আহিছো তো ইয়াতে যদি মই লেফট সাইডত চাও এইবিলাক মোৰ ফাইল বিলাক দেখুৱাইছে আৰু তাৰ লগত ইয়াতে মোৰ কি গৈছে এই ফোল্ডাৰৰ ভিতৰত সৰি মোৰ ফাইলটো দেখুৱাই দিছে কিয় কাৰণ সেম ফোল্ডাৰটোৰ ভিতৰতে মোৰ এই যেটো ইমেজটো ইয়াতে আছে তো এতিয়া মই ইয়াতে ইমেজ ট্যাগ ব্যৱহাৰ কৰি এই ইমেজটো ইনচাৰ্ট কৰিম তাৰ কাৰণে মই লিখিম img আৰু ইমেজ যেটো ট্যাগ এটো মনত ৰাখা ইমেজ ট্যাগটো আমাৰ এমটি ট্যাগ হয় এটো আমি কেতিয়াও ক্লোজ কৰিব নালাগে এটো কন্টেইনাৰ ট্যাগ নহয় আমি যদি ইমেজ ট্যাগ ওপেন কৰিছো এটো আমি ক্লোজ নকৰিলেও কথা নাই তো ইমেজ ট্যাগটো ওপেন কৰি স্পেস দি পেলে মই এটা src লৈ লৈছো src কিয় লাগিব কাৰণ মই ইয়াতে লোকেশনটো দিব লাগিব যে কোনটো ইমেজ কোনটো লোকেশনত আছে আৰু কোনটো ইমেজ শো কৰিব বিচাৰিছো প্ৰপাৰ পাথটো ইয়াতে দিব লাগিব যদি মই ইয়াতে কিবা এটা মিস্টেক কৰো তো মোৰ ইমেজটো কেতিয়াও শো নহব তো ইয়াতে প্ৰপাৰলি দি লৈছো যে a boy বুলি লিখাৰ লগে লগে মোক ভিএস কৰি ধুনিয়াকৈ সাজেষ্ট কৰি দিছে যে এইটো ফাইল তো ইয়াতে দি লৈছো আৰু এতিয়া মই অকনমান স্পেস দি পেলাই ইয়াতে লিখি লৈছো যে alter তো alter দি পেলাই লিখি লৈছো যে a image of a boy মই ইয়াতে alter text দি লৈছো যদি কিবা কাৰণত মোৰ ইমেজটো শো নহয় এই যেটো মোৰ alter text আছে এটো ইয়াতে শো হৈ যাব তো ইয়াতে এটো মই ক্লোজ কৰিছো এতিয়া মই যদি ইয়াতে আহি পেলাই এটো যদি মই ইয়াতে ৰিলোড কৰো তো তোমালোকে ইয়াতে দেখা পাবা মোৰ ইমেজটো ইয়াতে ইনচাৰ্ট হৈ গল ঠিক আছে এটো মোৰ ইমেজটো মই ইয়াতে অকনমান জুম আউট কৰি দিছো দেখা পাইছে নে পোৱা নাই তো ইয়াতে মই ইমেজটো এনেকৈ কৰি দি থৈছো আৰু ইয়াতে এটা বস্তু তোমালোকে দেখা পাইছা মোৰ ইমেজটো কি হৈছে মোৰ যেটো ওয়েব পেজ হয় এই ওয়েব পেজতকে ইমেজটো বহু বেছি ডাঙৰ হৈ আছে অৰ্থাৎ ফাইলটো মোৰ এডজাস্ট হৈ থকা নাই তো ইয়াতে আহি পেলাই ইমেজটো মই হাইট আৰু ওয়াইডটো ইয়াৰ এট্ৰিবিউট দুটা ব্যৱহাৰ কৰি পেলাই এডজাস্ট কৰিব পাৰো যদি মই ইয়াতে আহো তো মই ইয়াতে ওয়াইডটো ইয়াতে দি দিব পাৰো ওয়াইড মই সাপোজ দি দিলো যে ইয়াতে দিলো যে 100 পিক্সেল পইণ্টটো মই ইয়াতে দি ললো নেক্সট ইয়াতে মই হাইটটো দি ললো হাইটটো মই ইয়াতে কিমান দি ললো মই হাইটটো ইয়াতে দি ললো সাপোজ 150 এনেকুৱাকৈ দি ললো এতিয়া যদি মই ইয়াতে প্লে ৰিফ্ৰেশ কৰো তো তোমালোকে ইয়াতে দেখা পাবা এইটো মোৰ ইমেজটো ইয়াতে স্মল হৈ গল তো এনেকুৱা ধৰণে আমাৰ ইমেজ বিলাক ইনচাৰ্ট কৰিব পাৰো আৰু ইমেজ বিলাক আমি হাইট ওয়েট এট্ৰিবিউট ব্যৱহাৰ কৰি এডজাস্ট কৰিব পাৰো স্যাৰ এই alter টেক্সটটো কেতিয়া কাম কৰিব যদি মই ইয়াতে এটা কাম কৰিছো মোৰ ফাইল নেমটো আছে ইয়াতে কি বুলি a boy আৰু a boyটোৰ জায়গাত যদি মই ফাইল নেমটো কিবা ফুল কৰি দিও মই a boyটো ফুল কৰি দিছো ঠিক আছে মই ফাইল নেমটো ফুল কৰি দিছো কাৰণ a আৰু boy মাজত স্পেস আছে আৰু মই ফাইল নেমটো ফুল কৰি দিছো এতিয়া যদি মই ইয়াতে ৰিলোড কৰো এই ফাইলটো এতিয়া যদি মই ইয়াতে প্লে ৰিফ্ৰেশ কৰো তোমালোকে দেখা পাবা মোৰ ইমেজটো নাহে দেখা পাইছে নে পোৱা নাই তো ইমেজটো আহা নাই আৰু তাৰ ঠাইত কি হৈ গৈছে মোৰ যেটো alter text লৈ লৈছো তো alter text খিনি ইয়াতে ধুনিয়াকৈ শো হৈ গৈছে দেখা পাইছা তো এনেকুৱা ধৰণে আমাৰ alter text টো ইয়াতে কাম কৰি থাকিব বুজি পাইছা নে পোৱা নাই কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা এতিয়া মই ইয়াতে আৰু এটা ইম্পৰ্টেন্ট বস্তু এটা তোমালোকক দেখাবলৈ লৈছো হেতু হৈছে মোৰ এতিয়া বৰ্তমানে ইমেজটো কি হৈ আছে বৰ্তমান মোৰ এই ফাইলটোতে আছে এইটো ফোল্ডাৰতে আছে গটিকে মই ইয়াতে লোকেশনটো অকল কি কৈছো ফাইল নেমটো দি দিছো যদি মোৰ এই যেটো ফাইলটো যদি মোৰ ইয়াতে এইটো এটা ফোল্ডাৰ আছে যে ক্লাছ 10 প্ৰ্যাকটিক্যাল ইয়াৰ ভিতৰতে গটেকিনা আইছে গটিকে মই এবাৰতে এইটো ফাইলটো দিয়াৰ লগে ফাইল নেমটো দিয়াৰ লগে দেখুৱাই দিছে যদি মোৰ এই ইমেজটো যদি মই ইয়াৰ ভিতৰত এটা ফোল্ডাৰ থাকে যে ইমেজেস বুলি এটা ফোল্ডাৰ আছে আৰু এই ইমেজেস নামৰ ফোল্ডাৰটোৰ ভিতৰত আৰু এটা ফোল্ডাৰ আছে
আৰু ইয়াৰ ফিল্টাৰটোৰ ভিতৰত নেম মই ইয়াতে দিছো যে নিউ ফল্ডাৰ মই নিউ ফল্ডাৰ বুলি ইয়াতে দি লৈছো তো এই যেটো ফল্ডাৰ এটা মই ইমেজটোৰ পৰা এই যেটো এটো আছে ন ইয়াৰ পৰা মই এটো কাট কৰি লৈ যাও মই এটো ইয়াৰ পৰা কাট কৰি লৈ পেলাই ইয়াৰ ভিতৰত থৈ দিছো ওকে তো এটা বৰ্তমান মোৰ কোড আছে এটা মোৰ বৰ্তমান আছে যে ক্লাছ 10 প্ৰেক্টিকেল নামৰ ফল্ডাৰটোৰ ভিতৰত ইমেজ নামৰ ফল্ডাৰটোৰ ভিতৰত নিউ ফল্ডাৰ নামৰ ফল্ডাৰটোৰ ভিতৰত মোৰ এ বয় বুলি ফাইল নেমটো আছে এইটো এটা মোৰ বৰ্তমান লোকেশনটো চেঞ্জ হৈ গল আৰু যদি এতিয়া মই ইয়াতে আহি পেলাই এটো দি ৰিলোড কৰো এটো দি ইয়াতে মই ৰিলোড কৰো ওকে মই এটা যদি ইয়াতে আহি পেলাই এটো ৰিলোড কৰো তোমালোকে মোৰ ফাইলটো দেখা নপোৱা কাৰণ মোৰ ইমেজটো ইয়াতে নাই ইমেজটো ইয়াতে আছে নেকি নাই ইয়াতে নাই আছে কোড যে ইমেজেস নামৰ ফল্ডাৰৰ ভিতৰত নিউ ফল্ডাৰ নামৰ ফল্ডাৰৰ ভিতৰত তাৰ ভিতৰত আছে তো লোকেশন চেঞ্জ হৈ গল যেতিয়া এনেকৈ আমাৰ থাকিব ফল্ডাৰ ষ্ট্ৰাকচাৰৰ ভিতৰত তেতিয়া আমি ইয়াৰে লোকেশনটো প্ৰপাৰলি দিব লাগিব এটো কেনেকৈ দিম প্ৰথমতে দিম যে মই বৰ্তমান যেটো ফল্ডাৰৰ ভিতৰত আছো অৰ্থাৎ ক্লাছ 10 প্ৰেক্টিকেল এই ফল্ডাৰটোৰ ভিতৰত এটা ইমেজেস নামৰ ফল্ডাৰ আছে দেখা পাইছা ইমেজেস নামৰ ফল্ডাৰ আছে স্ল্যাশ এই ফল্ডাৰটোৰ ভিতৰত আৰু এটা ফল্ডাৰ আছে হেতুৰ নেম হৈছে নিউ ফল্ডাৰ আৰু এই ফল্ডাৰটোৰ ভিতৰতে মোৰ ফাইল নেমটো আছে হেতু হৈছে কি a.boy.jpg এইটো হ'ব মোৰ লোকেশন তো এনেকুৱাকৈ আমি লোকেশনটো দিব লাগিব তেতিয়াহে মোৰ HTML গম পাব যে এই ফাইলটো অমুক নামৰ ফল্ডাৰটোৰ ভিতৰৰ অমুক নামৰ ফল্ডাৰটোৰ ভিতৰতে এই ফাইলটো এনেকুৱাকৈ আছে এতিয়া যদি মই এটো ইয়াতে আহি পেলাই ৰিফ্ৰেশ কৰো এতিয়া তোমালোকে মোৰ ইমেজটো ইয়াতে দেখা পাই যাবা বুজি পাইছা তো এনেকুৱা ধৰণে আমি ইমেজ টেগ ব্যৱহাৰ কৰি ইমেজ বিলাক ইনসাৰ্ট কৰিব পাৰো তো এই ভিডিও বিলাক চাই তোমালোকে মোৰ কেনে পাই আছা বুজি পাই আছা নে পোৱা নাই এইবিলাক তোমালোকে প্ৰেক্টিস কৰিব লাগিব প্ৰেক্টিস কৰিলে গম পাবা যদি তোমালোকৰ স্কুলত ল্যাব আছে তাত গৈ প্ৰেক্টিস কৰিব পাৰিবা ঠিক আছে আৰু এই গোটেইখিনি বস্তু এবাৰ বুজি থৈ দিলে ন তোমালোকে প্ৰেক্টিকেল নকৰিলেও হয় যদি তোমালোকৰ নাই তোমালোকৰ সিস্টেম তোমাৰ হাতত যদি এনাফ ৰিসোৰ্স নাই বাট যদি আছে প্ৰেক্টিকেল কৰিবা ইফ পসিবল ওকে ইফ পসিবল ট্ৰাই কৰিবা তেতিয়া তোমালোকে আৰু বেছি বেটাৰ কৈ বুজি পাবা ভিডিও বিলাক চাই ভাল পাই আছা নে পোৱা নাই যদি পাই আছা তোমালোকে মোক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা আৰু ইয়াৰ যিখিনি মই তোমালোকক শিকালো ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ এক্সাম ৰিলেটেড কোৱেশ্চন আহিব পাৰে যে ইমেজ টেগ কি হয় সিনট্যাক্সটো কি হয় অল্টাৰ এট্ৰিবিউট কি হয় এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কোৱেশ্চন আহিব পাৰে এই কোৱেশ্চন আনসাৰ বিলাক তোমালোকে নোট কৰিবলৈ নাপাহৰিবা আৰু যদি তোমালোকে মোৰ ফালৰ পৰা নোটখিনি ল'ব বিচাৰিছা তো তোমালোকে মোৰ এই ইউপিআই নম্বৰত পেমেন্ট কৰিবা তাৰ এটা স্ক্ৰিনশ্বট ল'বা আৰু WhatsApp নম্বৰত পঠাই দিবা তো এই নোটখিনি তোমালোকে বাই কিয় কৰিবা কাৰণ এই নোটখিনি এইকিটিয়ে বাই কৰা কাৰণ ইয়াতে মই ক্লাছ 9 কম্পিউটাৰ কমপ্লিট সিলেবাসটো প্ৰভাইড কৰি পেলাই কোৱেশ্চন আনসাৰখিনি প্ৰভাইড কৰিছো ইয়াত ফিল ইন দা ব্ল্যাঙ্কস আছে এমসিকিউ আছে ট্ৰু ফলছ আছে 1 মাৰ্ক 2 মাৰ্ক 3 মাৰ্ক 5 মাৰ্কস programming related questions আছে DBMS related questions আছে গোটেই সিলেবাসটো কভাৰ কৰি পেলাই গোটেই ইম্পৰ্টেন্ট কোৱেশ্চন এইবিলাক এ টু জেড ইয়াতে দিয়া আছে তো তোমালোকে কনসেপ্ট মোৰ ফালৰ পৰা চাব পাৰিবা আৰু নোটছখিনি যদি বাই কৰিলো তোমালোকে মেনুৱেলি নোটছ বনোৱাৰ প্ৰয়োজন নাই তোমালোকে এটা এটাকৈ বহি বনাই নোটছ বনাই থকাৰ প্ৰয়োজন নাই ইয়াৰ পৰা পঢ়ি থাকিব পাৰিবা তোমালোকে জাস্ট প্ৰেক্টিস কৰি থাকিলে হৈ গল ঠিক আছে তো এনেকুৱাকৈ যদি তোমালোকে স্মাৰ্ট ষ্টাডি কৰা তেতিয়ালে তোমালোকে ভাল নম্বৰ এটা ক্যাৰি কৰিব পাৰিবা তো নেক্সট ভিডিওত মই তোমালোকৰ লগত আলোচনা কৰিম লিংকছৰ ওপৰত লিংকছ ব্যৱহাৰ কৰি পেলাই আমি HTML ত কি কৰিব পাৰো কেনেকুৱাকৈ লিংকছ ইনসাৰ্ট কৰিব পাৰো গোটেইবিলাক আমি আলোচনা কৰিম ঠিক আছে তো আজিলৈকে এইখিনিয়ে ধন্যবাদ